বেছি গৰমৰ কাৰণেই হওক বা যিয়ে নহওক বৰ্তমান মই প্ৰায় এনেকুৱা দেখা পাইছোঁ যে এনেকুৱা হোৱা মোৰ ৰিলেটিভৰো এনেকুৱা হৈছে। তো সেইকাৰণে ভাবিলোঁ অকণ পৃষ্ঠাটো আপোনালোককো শ্বেয়াৰ কৰি দিওঁ। বহুতে দৰকাৰী কথা লিখিছে। এইখন আমাৰ গুণাৰাম খনিকৰদেৱৰ কিতাপ সহজলভ্য বনদৰৱ দেখিছে। এতিয়া চাওক, গ্ৰহণী মানে ডিচেণ্ট্ৰি। গ্ৰহণী এবিধ সুচৰা ব্যাধি। অপৰিষ্কাৰ শাক পাচলি, ফল মূল, মাছ মাংস, গাখীৰ, খোৱা পানী আৰু ৰোগীৰ শৌচৰ যোগেদি এই ৰোগ অতি সহজে বিয়পে। আক্ৰান্ত ৰোগীক য'তে ত'তে কেতিয়াও শৌচ কৰিব দিব নালাগে। গ্ৰহণীৰ ৰোগ দুবিধ, এবিধ হাও গ্ৰহণী আৰু আনবিধ হ'ল তেজ গ্ৰহণী। প্ৰথমবিধত শৌচৰ লগত হাও পৰে আৰু দ্বিতীয়বিধত শৌচৰ লগত তেজ পৰে। দুয়োবিধতে কিন্তু পেট চিকুট মাৰি ধৰে আৰু লগে লগে শৌচ হয়। এনেদৰে ঘনাই ঘনাই শৌচ হোৱাৰ ফলত শৰীৰ অতি দুৰ্বল হৈ পৰে আৰু চকু সোমাই যায়। উপযুক্ত চিকিৎসা যথাসময়ত নল'লে ৰোগীৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। বিনা খৰচে বা অতি সামান্য খৰচতে আমি সকলোৱে অতি সহজে বনদৰৱৰ দ্বাৰা এই গ্ৰহণী ৰোগ সম্পূৰ্ণ নিৰ্মূল কৰিব পাৰোঁ। ইয়াৰে কেইটামান প্ৰামাণিক অতি চমৎকাৰ বনদৰৱৰ বিষয়ে আলোচনা কৰোঁ আহক। ইয়াৰ ভিতৰত সহজে সকলোৱে খাব পৰাকৈ মই কিছুমান দি থৈছোঁ, বহুতখিনি আছে। তো মোৰ আইডিয়াৰে মই দিছোঁ চব। 3 নম্বৰটো পুৰণি গোলনেমুৰ ৰস সামান্য নিমখৰ সৈতে খালে ভাল হয়। তাৰমানে আমি গোলনেমু যে নিমখত থওঁ সেইটো খালেও হ'ব, হয়নে? 2 চামুচ গোলনেমুৰ ৰস 4 চামুচ গৰম পানীত মিহলাই খালে পুৰণি গ্ৰহণী ৰোগৰ পেট কামোৰণি ভাল হয়। পুৰণি বেলৰ হাঁহৰ লগত দৈ মিহলি কৰি খালে পুৰণি সঞ্চিত গ্ৰহণী ৰোগ আৰোগ্য হয়। কলীয়া তুলসীৰ লগত 10 মিলিলিটাৰ নাইবা চিৰতা তিতা সেই একে পৰিমাণৰ খালে যথেষ্ট উপকাৰ পোৱা যায়। এটা কেঁচা পিঁয়াজ খুব মিহিকৈ পিহি ছাগলী গাখীৰৰ দৈৰ লগত খাব লাগে, বা এইটো প্ৰব্লেম এটা ন। 2 চামুচ মেথি গুটি পিহি দৈৰ সৈতে খালে গ্ৰহণী ৰোগ ভাল হয়। নহৰু ৰস 2 গ্ৰাম আৰু সম পৰিমাণৰ মাখন মিহলি কৰি খালে উপকাৰ পোৱা যায়। ইয়াৰ ভিতৰত আপোনালোকে যিটো সহজ পায় সেইটোৱে ব্যৱহাৰ কৰিব। এইটো এটা সহজ পদ্ধতি দিলে, নতুন চফগুটি পানীত উতলাই ক'লা নিমখৰ সৈতে খালে গ্ৰহণী ৰোগ ভাল হয়। বৰমানিমুনি পাতৰ ৰস 20 মিলিলিটাৰ অলপ নিমখ মিহলাই খাব লাগে। তাৰপিছত কৈছে গোলনেমুৰ গুটি 4-5টা ভালদৰে খুন্দি তাৰ ৰস অলপ পানী মিহলাই খোৱাটো ভাল। কালি এটা বিশেষ ভিডিঅ' চাইছিলোঁ থেকেৰাৰ বিষয়ে, যে থেকেৰাৰ উপকাৰিতা কিমান এগৰাকী ডক্টৰণীয়ে দি আছিলে কথাখিনি। গতিকে যাৰ ঘৰত থেকেৰা আছে চাব দেই, এনেই হ'লেও খোৱাটো কিন্তু বহুতেই ভাল। পানীত তিয়াই মেলি আপোনালোকে তাৰ মানে ৰাতিটো তিয়াই থৈ অলপ পানীখিনি এনেই খোৱাটো বহুত বেছি ভাল বোলে দেই, গৰমৰ কাৰণে, বিশেষকৈ পেটৰ কাৰণে। ইয়াতো এইটো দিয়া আছে। 13 নম্বৰটো পুৰণি কুজি থেকেৰা 20 গ্ৰাম 100 মিলিলিটাৰ পানীত এৰাতি তিয়াই ৰাখি ৰাতিপুৱা সুদা পেটত খালে গ্ৰহণী ৰোগ ভাল হয়। এনেদৰে 15-20 দিন একেৰাহে খালে বহুদিনীয়া সঞ্চিত গ্ৰহণী ৰোগ ভাল হোৱা দেখা যায়। থেকেৰাৰ কথাটো মন কৰিবলগীয়া কিন্তু। তাৰপিছত কৈছে 14 নম্বৰটো 2টা দহচীয়া ভীমকল দুখৰ কৰি কাটি এবাটি পানীত তিয়াই ৰাখি ৰাতিপুৱা সুদা পেটত খাব লাগে। মানে সীতাখিনি পেলাই দিলেও তাৰ সেইখিনি পানীখিনি আচলতে মিঠা হৈ যায়। চাবচোন, এনেও খালেও খুব ভাল ন, গৰমত পেটটোও ঠাণ্ডা ৰাখে। এইটো এটা খুব ভাল কথা কিন্তু ন। তাৰপিছত কৈছে মানিমুনি 4-5 চামুচ ৰসত সামান্য চেনি বা মৌ দি খাব লাগে। বিশেষ 19 নম্বৰটো চাওক, আম জাম আমলখি পাতৰ ৰস সম পৰিমাণৰ, মানে জামুক গছ দেই, আমলখি জামুক আৰু কি কৈছে আম কৈছে ন, পাত, মানে এইখিনি পাতৰ ৰস খাব কৈছে। কিমান 100 মিলিলিটাৰ ওলাবলৈ কৈছে চাওক। লৈ মানে 100 মিলিলিটাৰ উলিয়াই পেলাই মৌজোল মিহলাই ছাগলী গাখীৰৰ লগত খালে তেজ গ্ৰহণী ভাল হয়। ডালিম গছৰ ছাল খুন্দি 10-15 গ্ৰাম ৰস খাব লাগে। পানী দি আচলতে ল'ব লাগিব ন, ছালটোৰ পৰাটো আৰু ৰস নোলাব। থেতেলাই পানীত তিয়াই পেলাই সেই পানীখিনি চেকি খাব লাগিব, আচলতে তেনেকুৱা কথা হ'ব।
একেৰাহে বহুখিনি দি দিলে আপোনালোকৰ কনফিউজ হৈ যাব, মোটামুটি থাকক সেইখিনিয়ে। এতিয়া চাওক কিখিনি খাব পাৰে আৰু নোৱাৰে এইখিনি কিন্তু বহুত বেছি মন কৰিবলগীয়া, ঠিক আছে। এতিয়া টেঙেচি টেঙা, পোৰাকল, শিলিখা, আমলখি, মহানিম, ভেকুৰী, শতমূল, পিঁয়াজ, পদিনা, মাটিকান্দুৰি, মানিমুনি, জামু পাতৰ ৰস, অৰহৰ, সৰু মাছৰ জোল, মাগুৰ মাছ, ওলকচু, সুপথ্য। এতিয়া চাওক কুটজৰ ছালৰ ৰস কৈছে উপকাৰী, চিৰতা তিতা খোৱাটো ভাল। ভেদাইলতা, শুকলতি, মচন্দৰী, পোৰাকল, কলডিল, ওলকচু, বেল, নেমু, মচন্দৰী, শুকলতি উপকাৰী। ইয়াৰ ভিতৰত মই এই মচন্দৰীটো বিশেষ আপোনালোকে লক্ষ্য কৰক, এনেও আমাৰ পেটৰ বেমাৰৰ কাৰণে কিন্তু মচন্দৰীটো খুবেই ভাল। কেনেকুৱা খাব আপোনালোকে, চাটনি বনাইও খাব পাৰে, অকণমান নহৰু দিলে, নিমখ অকণমান দি তেনেকুৱা আৰু দৰৱ নিচিনা খাই দিব লাগিব, উপায় নাই ন। তো কেঁচাকেই তেনেকুৱা পাত আচলতে ৰসটো খোৱাটো বহুতেই ভাল, মচন্দৰী বিশেষকৈ, মই জানো এই কথাটো। তাৰপিছত কৈছে অপথ্যৰ ভিতৰত কৈছে চাওক, গ্ৰহণী ৰোগত অপথ্য কেতিয়াও খাব নালাগে, বিশেষকৈ ঘিউত বা তেলত ৰন্ধা বস্তু, কণী, আলু, অতিপাত, মিঠা দ্ৰব্য, নাৰিকল, বাদাম, পুৰৈ শাক, লাওটো কিন্তু দেখাত ভাল নিচিনা লাগিছিলে নহয়নে? ধৰক লাওটো ঠাণ্ডা বস্তু, কিন্তু লাওটো মানা কৰিছে চাওক। নহৰু, কঁঠাল, জ্বলা পোৰা বস্তু, মছলা, বৰালি মাছ, মাটিমাহ, মাদক দ্ৰব্য, বিড়ি, চিগাৰেট, গাখীৰ আদি এই ৰোগত খাব নালাগে। এতিয়া চাওক ল'ব লগা সাৱধানতা কৈছে, শাক পাচলি, ফল মূল সদায় পৰিষ্কাৰ পানীত ধুইহে খাব লাগে, পানী গৰম কৰি খোৱা ভাল, ৰোগীক য'তে ত'তে শৌচ কৰিব দিব নালাগে।